2024 বৰ্ষৰ ফাটৰ বিহু উদযাপনৰ কাৰণে অস্থায়ীভাৱে এই যিটো কাৰ্যালয় আজি আমি উদ্বোধন কৰিলোঁ, এই কাৰ্যালয়ৰ যোগেদি বাস্তৱিকতে আহোম ৰজাৰ দিনৰ পৰা পৰম্পৰাগতভাৱে চলি অহা এই ফাট বিহুৰ যি পুৰণি ঐতিহ্য আৰু পুৰণি যি নিজস্ব বৈশিষ্ট্য, এই গোটেইবোৰ যাতে সুপৰিকল্পিতভাৱে প্ৰতিফলিত কৰি আমি ঢকুৱাখানাবাসী মানুহক ইয়াৰ ওপৰত থকা যিটো বিভ্ৰান্তিকৰ দৃষ্টিভংগী, সেইটো আঁতৰাই পেলাইও অসমৰ বিভিন্ন ঠাইলৈ আমি যাতে ইয়াৰ শুদ্ধ এটা বাৰ্তা লৈ যাব পাৰোঁ, সেই প্ৰচেষ্টাটো আমাৰ ইয়াতে চলি থাকিব। আৰু সেইটো ইতিমধ্যে আমি পৰম্পৰাগতভাৱে আগৰ যিবোৰ বিহু, ফাট বিহু, তাৰ জৰিয়তেও কৰা হৈছে। এতিয়া আমি যথেষ্ট সচেতনতাৰ সৈতে সেই কাৰ্যবোৰ সম্পন্ন কৰিবৰ কাৰণে সচেতন হ'ব লাগিব। অহা 1 এপ্ৰিল তাৰিখৰ পৰা অৰ্থাৎ চ'ত মাহৰ পৰা আমি বহাগ মাহলৈকে বিনামূলীয়াকৈ বিহুৱা বিহুৱতী, ঢোল বাদক আৰু পেঁপা বাদকৰ বিনামূলীয়া প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আমি ইতিমধ্যে বিদ্যালয় মহাবিদ্যালয় বা গাঁওসমূহলৈ ফাট বিহু সমিতিৰ পৰা পত্ৰ প্ৰেৰণ কৰা হৈছে।